নমস্কাৰ। পোনপ্ৰথমে ইয়াত উপস্থিত সাংবাদিক বন্ধুসকললৈ আমি সদৌ বিদ্যাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন দিয়াৰ লগতে আপোনালোকে যে আহি আমাৰ আমন্ত্ৰণ মৰ্মে ইয়াত আহি আমাৰ মনৰ কথাষাৰ ৰাইজৰ মাজত তুলি ধৰিবলৈ আমাক সহায় কৰিলে, তাৰ বাবে আমি আপোনালোকক প্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজিৰ এই সংবাদমেলখন আমি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ কৰিব গৈ আছোঁ। আমি সদৌ বিদ্যাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে যোৱা কিছুদিন ধৰি লক্ষ্য কৰি আছোঁ, আমাৰ বিজনী চহৰখনত য'তে ত'তে কাঠফুলাৰ দৰে কিছুমান নতুনকৈ ফুৰাৰ দোকান খুলি আছে। আমি অতি দুখেৰে আপোনালোকক জনাব বিচাৰোঁ যে যোৱা 2 আগষ্ট তাৰিখে আমাৰ কাৰ্যালয়ৰ সন্মুখতেও এখন নতুনকৈ ফুৰাৰ দোকান খোলা হ'ল। এই বিষয়টো এটা ৰহস্যৰ আঁৰত সোমাইছে বুলি আমি ভাবিছোঁ। আমি সদৌ বিদ্যাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে এই বিষয়টো লৈ যোৱা 25 জুন তাৰিখে আমাৰ বিজনীৰ মাননীয় মহকুমাধিপতি মহাশয়, লগতে বিজনীৰ মাননীয় বিধায়ক মহাশয়, বিজনীৰ 17 নং চুবাইজাৰ সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমাতাৰী ডাঙৰীয়া, লগতে আমাৰ বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গোহাৰী ডাঙৰীয়াক আমি বিজনী আঞ্চলিকৰ তৰফৰ পৰা এই নতুনকৈ খোলা দোকানখনৰ বিৰুদ্ধে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু দুখৰ বিষয়, ইমান বিৰোধিতা সত্ত্বেও এই দোকানখন যোৱা 2 আগষ্ট তাৰিখে কেনেকৈ খুলিবলৈ পালে, বিষয়টো এটা ৰহস্যৰ গোন্ধ আমি পাইছোঁ। আমি বিষয়টো লৈ ভাবিবলৈ বাধ্য হৈছোঁ যে এই এলেকাটো আমাৰ বাঙালী জনবসতিপূৰ্ণ এলেকা হোৱা বাবেই এই দোকানখন খোলাৰ অনুজ্ঞাপত্ৰ দিলে নেকি আমাৰ মাননীয় পৌৰপতি মহাশয়ে, এই বিষয়টো ভাবিবলৈ আমি বাধ্য হৈছোঁ। নহ'লে তেওঁ আমাৰ ইমান বিৰোধিতা কৰাৰ পিছতো কেনেকৈ এই দোকানখন খুলিব পালে। লগতে আমাৰ বিজনীৰ মাননীয় বিধায়ক মহাশয়, তেওঁৰ ভূমিকাও এই দোকান আমাৰ ৰহস্যজনক বুলি আমি ভাবিছোঁ। যদি তেওঁলোক আমাৰ এই বিষয়টোলৈ চিন্তা কৰিলে হয়, তেনেহ'লে আজি এই দোকানটো খুলিব নোৱাৰিলে হয়। যিয়ে নহওক, ইয়াৰ পিছত যেতিয়া আমি গম পালোঁ যে কোনো ব্যৱস্থা হোৱা নাই, দোকানটো খোলাৰ আগদিনাখন আমি আমাৰ বিজনীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ক লগ ধৰিলোঁ, মৌখিকভাৱে তেওঁক জনালোঁ। তাৰপিছতো কোনো একশ্যন নহ'ল। আমি তাৰপিছত যোৱা 4 আগষ্ট তাৰিখে মাননীয় চিৰাং জিলাৰ উপায়ুক্ত মহোদয়, লগতে আমাৰ চিৰাং জিলাৰ SP মহোদয়ক নতুনকৈ একোখনকৈ 4 আগষ্টত মেমৰেণ্ডাম দিলোঁ। আমি আমাৰ ৰাইজৰ হৈ প্ৰায় 40-50 জন মহিলা লগ লাগি আৰু আমাৰ এই সংগঠনৰ কৰ্মীসকলে একলগত লগ হৈ এই দোকানখন য'ত খোলা হৈছে, এই দোকানখনৰ ওচৰে পাজৰে 3-4টা মন্দিৰ, লগতে 3-4খন স্কুল 100 পৰা 200 মিটাৰ দূৰত্বত অৱস্থিত। আৰু বিশেষ এটা কথা, এই দোকানখনৰ চাৰিওপাশে আহিবলগীয়া দুৰ্গা পূজা, আমাৰ বিজনীৰ নাম কৰা দুৰ্গা পূজা কেইখনমান অনুষ্ঠিত হয়। আমি ভাবিছোঁ এই দোকানখন যদি খোলা থাকে, অহা দুৰ্গা পূজাৰ সময়ত এক আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি আমি অনুভৱ কৰিছোঁ। যিয়ে হওক, ইয়াৰ পিছত যেতিয়া আমি সঁহাৰি নাপালোঁ, আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী, তেওঁ যোৱা 5 আগষ্ট তাৰিখে আমাৰ বিজনী পাণবাৰীত আহি উপস্থিত হৈছিলে। তেতিয়া তেওঁক আমি সংগঠনৰ তৰফৰ পৰা বিষয়টো অৱগত কৰালোঁ আৰু তেওঁক অনুৰোধ জনাইছোঁ যে এই বিষয়টোলৈ তেওঁ যেন হস্তক্ষেপ কৰে, আৰু তেওঁ আমাক আশ্বাস দিছে বিষয়টো তেওঁ বিবেচনা কৰিব বুলি, আৰু এই দোকানখন বন্ধ কৰাৰ ক্ষেত্ৰত তেওঁ সহায় আগবঢ়াব বুলি
আমাক আশ্বাস দিছে আৰু আমি যদি এই দোকানখন বন্ধ হয় তেনেহ'লে তেওঁৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ থাকিম আৰু তেওঁ নিশ্চয়কৈ এই বিষয়টো অতি গভীৰভাৱে চিন্তা কৰিব আৰু আমাৰ যি উঠি অহা প্ৰজন্ম এই উঠি অহা প্ৰজন্মক ধ্বংসৰ পৰা তেওঁ নিশ্চয়কৈ বচোৱাৰ ক্ষেত্ৰত আমাক সদৌ বিদ্যাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনক সহায়ৰ হাত আগবঢ়াব বুলি আমি নিশ্চিত। ধন্যবাদ।